আজি হৈছে হালধি আৰু এতিয়া একদম মোৰ মানে কাপোৰ ঘৰত হালধি কাপোৰ আনিব পাহৰিলোঁ তো এইখন পিন্ধিছোঁ আৰু মেখেলাখন এয়া পিংকতে আহি যায় উপায় নাই ফটো উঠিম আৰু মই পিছফালে লুকাই পেলাই আগফালে চাদৰখন উলিয়াই দিম খালি তো এয়া একদম টোপোলা নাচাই কেলে এই সোপা আৰু ৰাতি যে বনাইছিলোঁ কাণফুলি এইযোৰ এয়া চবে পিন্ধিছোঁ আজমিন বা মাইনা নাজমিন বাৰ ভণ্টি আমাৰ ভণ্টি নাজিয়া চবলৈকে একদম বনোৱা হৈছে ৰাতি এইবিলাক কাণফুলি তো এয়া আৰু হালধি স্পেচিয়েল অ' মা আহা সিহঁতে ফোন কৰি আছে নাই একেবাৰে সেই আজি সোনকালে উঠিছোঁ একদম 6টা বজাতে এলাৰ্ম দি থৈছিলোঁ তো সোনকালে উঠি মেলি একদম এয়া ৰেডি হৈ আহিছোঁ পূৰা একেবাৰে তাইৰ আকৌ আজি এডমিট দিব যে তো সেইকাৰণে তাই অলপ পিছত যাব কলেজলৈ যাব ফাৰ্ষ্টতে তাৰপিছতহে যাব এফালে আম্মা এজনী এফালে এয়া এই মোৰ কাপোৰত পৰিব মই নলওঁ এয়া হৈছে মা ন মাসকল আৰু এইফালে মুঠা বুলি কয় এইটো যে গাঞ্জ বিৰিঙা সেয়া এইফালে আমাৰ ৰিম একদম কইনা আম্মা নানা মাইনা চাওঁ পুৰা একদম হালধি এইফালে আমাৰ জেঠাই হ'ব ৰাখা গাড়ীত আহিম বাহিৰৰ পৰা অচুতি খুলি দিয়াচোন এখন মোক কোনফাল খোলা আছে মামী আহিছে দে এনেকে খুলি দিবা শুনা আমাৰ মামী চবে একদম য়েল্লো ডাৰ্টি ফেলো খুলি দিয়াচোন এখন নোখোৱাকে ৰাতিপুৱাটো কেনেকেনো আৰম্ভ কৰোঁ বাৰু কওকচোন একে নানী ঘৰত আহি তামোল এখন খাই ল'লোঁ নানীকো লৈ ল'লোঁ একে তামোলখন মানে একদম নোখোৱাকে একদম মানে আধৰুৱা লাগি আছিলে তাৰপিছত তামোল খাই আৰম্ভণি ব'লক একেবাৰে বিয়া ঘৰলৈ গৈ আছোঁ আমি চবেই A few moments later. God. Huh? Baba. Babu sa? Hai ko dia. আহি গলো তোমালৈ কি আনিছো কোৱাচোন মাইনাটো ক'ত আছে সুধাচোন মাইনাটো ক'ত আছে তো গাইজ আহি পাই দেখিলোঁ এইফালে কইনাই একদম ফটোশ্বুট কৰি আছে মানে একে ৰাতিপুৱা সোনকালৰ পৰাই ফটোশ্বুটটো কৰি দিছে কাৰণ ভাল কাপোৰ পিন্ধি পেলাইতো হালধি মাহ খেলিব নোৱাৰি সেইকাৰণে আৰম্ভণিতে সকলোৰে লগত ফটোশ্বুট কৰি ল'ব তাৰপিছত তেল দিব মাথাত আৰু লগতে হালধি মাহ ঘঁহিব আৰু এইফালে যেতিয়া মামীক লৈ পেলাই ফটোশ্বুট কৰিছিলে মামীয়ে হিনাবাইক ধৰি পেলাই বহুত কান্দিলে কাৰণ মামীৰ এজনীয়ে ছোৱালী আৰু হিনাবাই মানে এনেকুৱা এজনী ছোৱালী মানে ক'বলৈ কোনো ভাষা নাই তো মামীৰ একমাত্ৰ সাৰথি হিচাপে আছিল হিনাবাই আৰু প্ৰত্যেকগৰাকী ছোৱালীয়ে মাকৰ কাৰণে একদম মানে সকলোৱে বুজি পায় এজনী ছোৱালী তেখেতৰ মাকৰ কাৰণে কি হয় তো বহুত বেয়া লাগিলে আৰু এতিয়া এয়া সকলো পৰিয়ালৰ মানে যিমান আছিলে সকলোৰে লগত ফটো লোৱা হ'ব ফটোশ্বুট চলি আছে তো চাই থাকিবচোন একেবাৰে ফটোশ্বুট চলি আছে একদম কইনা উইথ ফেমিলি এয়া এনেকে একে জেগাতে ৰখাই নকৰে অলপ মিলেহে আগা পিছা কৰি সেনেকে কেমেৰা কৰিম ইহঁতে ইয়াত ৰিলছৰ ব্যস্ত লগতে ময়ো আছো বাৰু ময়ো কম নহয় আৰু এইফালে কেমেৰা চলি আছে পুৰা এইফালে এয়া মানে মূৰত তেল দিয়া সময় আহি পৰিছে আৰু আমাৰ এটা নিয়ম হৈছে যে আমাৰ গা ধোৱাৰ আগে আগে মানে যিমান মানুহ আহে সেইখিনি সময়ত সকলোকে এখন এখন তামোল দিয়ে আৰু কইনাজনী মানে দুখ লাগে আৰু সকলোৰে দুখ লাগে যে তো কান্দা ওলাই যায় চবৰে
তো এইফালে মোৰ আম্মাও গৈছে একদম মানে ময়ো গৈছিলোঁ কিন্তু মোৰ ভিডিঅ' ক্লিপ মোৰ মোবাইলে হাতত নাই এইখিনি ভিডিঅ' যে ক'ৰ পৰা কেনেকৈ কালেক্ট কৰি মই আপোনালোকক দিছোঁ এইখিনি মোৰ মোবাইলৰে হয় কিন্তু ভণ্টিয়ে কৰি আছিলে বাৰু তথাপি মই যেনেকৈ পাইছোঁ তেনেকৈ অলপ কৰি থৈছোঁ আপোনালোকৰ কাৰণে বাকী আপোনালোকে চাইছে আজমিৰ বাৰ মোবাইলত কিন্তু মোৰ পৰা মই আপোনালোকলৈ বুলি আগবঢ়াইছোঁ চাবচোন সকলোখিনি একেবাৰে শেষলৈকে লৈ লোৱা Papa, Papa ক'ত যাবা? এইফালে প্ৰথমে কইনাৰ মাকে মানে মামীয়ে লগাব প্ৰথমে মাকে অলপ হালধি মাহ সকলোখিনি অলপ অলপ কইনাৰ গাত লগাই দিব কইনাৰ মাকে এয়া মামী আহিছে মামীয়ে এয়া লগাব লৈছে কইনাৰ গাত মাহ হালধি পিছৰ পৰা খনক আমাকো চান্স দিয়ক ফটো চাবলৈ A few moments later. আৰু এইফালে মেহেন্দি আৰ্টিষ্ট আহি পেলাই হিনাবাই ৰেডি হৈ আছে তেতিয়ালৈকে ভণ্টিক লগাই আছে আৰু তাই হ'লে হয়তো লগাব আৰু এইফালে কইনা আহি ৰেডি কইনাৰ কাৰণে মেহেন্দি থালিখন ৰেডি কৰি আছোঁ আৰু আমাৰ কইনাও ৱেইট কৰি আছে মেহেন্দি লগাবলৈ আৰু মই মেহেন্দিখিনি দৰা ঘৰৰ পৰা যিখিনি মেহেন্দি দিছিলে সেইখিনিকে সজাই আছোঁ আৰু এইফালে আমাৰ সিমনে একদম মানে জীৱনত মানে নকৰা কাম এটা কৰিছে বুলি ক'লেও ভুল নহয় মানে প্ৰথমবাৰ তাই মেহেন্দি লগাইছে তাকো নলগাই জেঠাই জোৰ কৰি মেলি এয়া নীলুফা বাই তাইক মেহেন্দি আঁকি আছে আৰু এইফালে মই সেয়া মানে সৰু ছোৱালীকেইজনীয়ে কৈ আছে যে অকণ লগাই দিব লাগে তো যিখিনি জানো তাকে অকণমান আঁকি দি আছোঁ আৰু তেহেঁতৰ হাতত এফালে কইনাক লগাই দি আছে
বিয়া বুলি তেনেকৈ বিশেষ একো ভিডিঅ' মই নাই কৰা যিখিনি কৰিছিলোঁ মানে থুলমূলকৈ আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু মেহেন্দি দিনা যিখন শাৰী পিন্ধিছিলোঁ এইখন আপোনালোকলৈ ফটোকেইখনমান আগবঢ়াই দিছোঁ তাকে ফটোকেইখন আগবঢ়াই ভিডিঅ'টো সামৰিছোঁ যদিহে ভাল পাইছে প্লিজ এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ